গোটেই ৰাজ্যৰ লগতে আজি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত নাৰে আলগা RPCত উলহ মালহেৰে স্বচ্ছতা সেৱা উৎসৱ পালন কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে গুটিপাৰা PHCত আজিলৈকে কোনো ধৰণৰ স্বাস্থ্য সেৱা উৎসৱ পালন কৰা হোৱা নাই বুলি সচেতন মহলত এক অভিযোগ উত্থাপিত হোৱাৰ লগতে স্বাস্থ্য সেৱা উৎসৱ পালনৰ নামত চৰকাৰে কোনো ধৰণৰ চৰকাৰী অনুদান মঞ্জুৰি দিছিল নে সেয়া ৰাজ্যৰ আৱৰ্তত বুলি সমাজত ব্যাপক চৰ্চিত হৈছে। উল্লেখ্য যে কথাটো হ'ল এই যে সাংবাদিক হজৰত আলী গুটিপাৰা PHCৰ চিকিৎসকজনৰ লগত এক টেলিফোনিক বাৰ্তাৰ যোগেদি উক্ত উৎসৱ সন্দৰ্ভত 3 ডিচেম্বৰত জানিব বিচৰাত চিকিৎসকজনে সাংবাদিকৰ উত্তৰত কৈছিল যে বহু স্বাস্থ্য সেৱা উৎসৱ পালন কৰা হ'ব, তেতিয়া আপোনাক নলিজত দিয়া হ'ব বুলি জনা গৈছে। বগৰীবাৰীৰ পৰা হাছেন আলীৰ জোৰদাৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। Thank you.